নমস্কাৰ বুলুপেহী চেনেলৰ পৰা আপোনালোকলৈ আৰু এটা নতুন ব্লগ আগবঢ়াই দিলোঁ। তাকে মৰম দিব, আগৰকেইটা ব্লগত যেনেকৈ মৰম দিছে এইকেইটাতো দিব বুলি আশা থাকিল। আমি কালি ২৬ জানুৱাৰীৰ দিনাখন ঘৰৰ যিটো ফিচাৰী আছিলে ঘৰৰ পাছফালে ফিচাৰীটো সিঁচিছিলোঁ। মানে কিয় এই আমাৰ ঘৰৰ ফিচাৰীটোৰ কাষতে বগৰী এজোপা আছে, গোটেই বগৰী পৰি পেলাই পানীটো বেয়া হৈ যায়। মানে বেয়া হোৱাৰ কাৰণে কি হয়, মাছবোৰ বাৰিষা হ'লে অলপ গেছ হৈ মৰি গৈছিলে এবাৰ বহুত মাছ। সেইবাবে দেউতাই ক'লে বোলে ফিচাৰীৰ মাছ পানীখিনি সিঁচি পেলাই দিওঁ, মাছটো এটা চাইডে থৈ দিব লাগিব। সেইকাৰণে সৰুকৈ গাঁত এটা খান্দি মাছখিনি তাত ধৰি পিনি ফিচাৰীটো এনেকৈ সিঁচি দিয়া হ'ল। বাকী ৰঙালাও ডৰাটো পানী দিয়া হৈ গ'ল। এয়া মাছ ধৰা খবৰ পাই আমাৰ লখিমপুৰৰ পৰা আলহী আহিলে মাছ নিবৰ বাবে। তাকে চাই থাককচোন ব্লগটো দেই। ফিচাৰীটো মানে আপোনাৰ এই বগৰীজোপা পৰি পেলাইনি গোটেই পানীখিনি মানে বেয়া হৈ গ'ল। মানে মাছ মৰে বাৰিষা যেতিয়া পানীটো উফন্দি আহে পুখুৰীটোত, এইটো ভৰপূৰ হৈ যায়, ইয়ালৈকে হয়। এই পথাৰডৰা ডুব গুচি যায়, এটা লেবেল হৈ যায়, বহুত দ আছে, তো পানীখিনি হেৰি হৈ যায়। তাকে মাছ ধৰা গম পাই পিনি এইপিনে আলহী একেবাৰে লখিমপুৰৰ পৰা আহি পালেহি। ঐ কোনে ক'লে মাছ ধৰিছোঁ বুলি? একেবাৰে পাই গ'লেহি লখিমপুৰ, একদম লখিমপুৰৰ পাই গৈছেহি। কেনেকুৱা চকী পাৰি বহি আছে মাছ লৈ যাম বুলি। এইটো ভিডিঅ' হেৰি এই মাছ ধৰিবলৈ ইয়াক কোনে মাতিলে? আইঐ পেহী বোকাই চোকাই পৰিবি এইটো। তহঁতি একদম আহি পাই গ'লি আৰু তই ইমান দূৰ পৰা আহিলি। একদম হেৰি যা ঘৰলে, মাছকেইটা সেইকেইটা আমি বেচিব লাগে। আহি পাই গ'লি। হাই গাইজ কৈ দিয়ক, এই ব্লগ এইটো হাই গাইজ, আজি আমাৰ অকণমানি ফিচাৰী এটা সিঁচিছোঁ। ঘৰৰ ফিচাৰীটো পানী ঘৰৰ বেয়া, ফিচাৰীটো মানে ঘৰৰ কাষৰ ফিচাৰীটো সিঁচিছোঁ। তাৰমানে পানীখিনি বেয়া হৈ গৈছে। এটা আহি পাই গ'লহি। তাৰপৰা এইটো আহি পাই গ'লি। এই মনো কত ডাঙৰ মাছটো দিব লাগিব দেই, কথা নাই। ভাত একেলগে খাই ল'বি অ নিবি মোক দেখাওঁ। এয়া মোৰ ভাগৰ গেটাপ, এইটো মাছ ধৰা। হাই আহক, মাছ কি কি মাছ ওলাই দেখুৱাম। বিশেষ মাছ নাই, এনে ঘৰচীয়া মাছ আছে। ধৰি লওক শ'ল মাছ, পুঠি মাছ, কাৱৈ মাছ। তামোল এখন কাটিলে কাটক। এয়া আজি ঘৰৰ ফিচাৰীটো মানে আপোনালোকৰ সিঁচি দিছোঁ, পানীটো বেয়া হৈ যোৱাৰ কাৰণে। মাছটো এনেকৈ থৈ লৈছোঁ এটা ছাইডত। বেছি মাছ নাই, তথাপিতো মূৰা মাছ আছে, দেখিছে নাই কিমান মাছ খাব। এখন গোটেই মূৰা মাছেই হৈ আছে। ঐ ক'লোহেঁতেন আপুনি নিজে ঐ চক এইপিনে চক, মাছ ধৰিছে নি? আজি কোনে পায় আপোনাক? এয়া এগৰাকীয়ে মাছ বাচিলেই বনাবলৈ। চব আমাৰ কামৰ এক্সপাৰ্ট, মজা। সেয়া এপিনে ভিডিঅ' কলিং কৰিছে মাছ দেখুৱাবলৈ। এয়া আমাৰ এটা আহিছে, লং পেচাৰ পিনি আহিছে মাছ ধৰিবলৈ। এয়া ব্লগত ব্যস্ত। এয়া মাছখিনি ধৰি আছোঁ, তাকে দেখুৱাই থাকিম আৰু অলপ পিছত। চবেই মোবাইলত ব্যস্ত ধৰাত, এজনে লং পেণ্ট পিন্ধাত ব্যস্ত, এগৰাকীয়ে বায়েক ভনীয়েক তেওঁলোকে এয়া এজনীয়ে মাছ বাচিছে, এজনীয়ে মাছ দিছেহি পুৰা। তাৰপাছত অকণ পিছত ডাঙৰ চালনী এখনত দি দিব, ভাৰকৈ জুই লগাই দিব, তলত শুকাই যাব। আমি আহোম মানুহ, জং মানুহ, ডাইৰেক্ট মাছ শুকুৱোৱা মাছ খাম আৰু খাব লাগিব। হেল্ল' বাকী তুমি অকণমান কৰি থাকা, যেতিয়ালৈকে কৰি থাকা। ধৰা অফ কৰি দিবা ব্লগ নহয়। ইমান ঘুষ দিব নালাগে মোক। ঘৰলৈ যদি মাছ দিবলৈ মন আছে, মাছ ধৰি কোনবা আছে? এইজনী সেইকণত দিলে মানে হৈছিলে।
ইয়াত মাছখিনি থৈ দিছে সেইখিনি গলামান ব'ল নহয় মোক কথা একেফালৰ পৰা মাৰিব ইমানো হিচাপ হৈ যায় মা ৰাতিপুৱা ৰাতিপুৱা ইমানটোনো কিহ বগৰীখন বুটলিছ বা কোনে খাব বা কওঁ তই কোনে খাব নহয় হেৰি আকৌ বাৰিষা এইবোৰ শুকুৱাই থ'ম বাৰিষা পথাৰৰ পৰা আহি কেইটামান তই ইয়াৰ পৰা এনেকৈ একদম ফেনেকি যে চৰবত বনাই খাবি বগৰী চৰবতটো বহুত ভাল আৰু বগৰীও আচৰিত লাগিছে আকৌ দেই আচৰিত লাগিছে আকৌ মানে আমাৰ বগৰী খাবলৈ মানুহে নাই আৰু তিনিজোপা সেইজোপাতে দৌম পাতি আছে বুটলচোন কেইটামান মই নোৱাৰোঁ দেই ৰাতিপুৱা তোৰ একাল লাগিছে তই বুটল মোক আকৌ হাবিখিনি কাটিব দিলি একাল বুলি নকবি আকৌ এইবোৰ বস্তু এনেই নষ্ট হ'বলৈ কেলে দিব লাগে এইবোৰ সামৰি থ'ব লাগে আৰু বাৰু বগৰী যদি ছিঙি খাওঁ বুলি ভাবে এনেকৈ হাতেদি এনেকৈ পকা পকা বগৰী এটা এটাকৈ ছিঙিব আৰু দেই ৰাইজ এয়া দেখিছে নাই টাং 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 আৰু বহুত চাপত আছে বগৰীযোৰ মই দেখাইছোঁ দেই এই আমাৰ আলু খান্দিবলৈ আছেই এয়া চোৱা মায়ে টিউবৱেল টিঙে কৰি থৈ দিছে এনেই আমাৰ মায়ে বগৰী চগৰী নাখায় চাগে এনেই একালটো বেছি মানে প্ৰতিপালকৈ বস্তু মানে এনেকৈ আৰু একচুৱেলি এটা কথা বস্তুবোৰ এনেকৈ নষ্ট হৈ থাকিলেও দেখি বেয়া লাগে হয় নাই কওকচোন এইবোৰ যিকোনো এটা বস্তু এনেকৈ যদি এভেইলেবল হৈ পৰি থাকে এনেও বেয়া লাগে পেলাই দিবলৈ এইবোৰ চব কি ধুনীয়া ধুনীয়া বগৰীবোৰ একদম গোটা গোটা বগৰী দেই কাৰোবাক লাগে যদি ক'ব সেইজোপা কুৰিয়াৰ কৰি পঠিয়াই দিম ইমান ধুনীয়া ধুনীয়া আচৰিত লাগিছে দেখিছে নাই কেনেকৈ লাগিছে আৰু ইজোপাটো লাগিছে ইজোপাটো হিচাপ নাই আৰু এজোপাও খাবলৈ ভাল এজোপা আৰু আমাৰ এজোপা বগৰী আছে সেই বগৰীজোপাত বাতিটো ইমান এই বাতিটো মানে ট্ৰেক্টৰত লাগিলে নি বাৰু ইমান অৱস্থা কাঢ়ি লৈ গ'লে ষ্টিলৰ ৰাম ৰাম কি ক'ব ৰাইজ এই বেত গাছ নাখাওঁ দেই মই তিতাদম কালিতো মাছটো মই খাবলৈ ভালকৈ নাপালোৱে কালি আমি ফিচাৰী সিঁচিছিলোঁ এয়া ভিডিঅ'টো আছেই বাৰু দেখুৱাম লগতে লাগি আছে শুকুৱাই থৈছে আমাৰ মাছ বেছিকৈ হ'লে লগে লগে জুই বাহিৰত জুই ঢাল থাকে নহয় জুই দি পেলানি পূৰা খৰি লগাই দিয়ে আৰু শুকুৱাই দিয়ে দীঘল দাখন সেইখন পালোঁ তাকে মই এতিয়া কাম কৰিম দেই গাইছ অকণমান চাব ক সেইখিনি ভালকৈ থ কৰ মানুহে কাম কৰিব লাগে ৰাতিপুৱা অকণমান কাম কৰিলে স্বাস্থ্য পক্ষেও ভাল ন বা ইমানেই কষ্ট কৰিছনে তই সেইকণকে আগতে বাবাই কিমান তিনিটা ল'ৰা ছোৱালী তহঁতৰ কাম কৰিয়ে উঠালেও পঢ়োৱা শুনোৱা ইত্যাদি বাইদেউহঁতৰ তোলনি বিয়া বৰ বিয়া দিয়া চাচোন তোকো ইমান দূৰণিত গুৱাহাটীত 3 বছৰ পঢ়োৱালোঁ হা তই এতিয়া এষাৰো এতিয়া আকৌ কাম কৰিব নোৱাৰ ক পইচা পাতি এনেই আহে বুলি ভাব নিও পিতাই ভালকৈ টান ভালকৈ মানুহৰ কাম আপুনি হেৰি কৰিব ইমান বগৰী বুটলিবলৈ আপোনাক ব্যৱস্থা কৰিব লাগে ন আপুনি বগৰীখিনি লৈ লৈ ঘূৰি ফুৰিব দেই বগৰীখিনি এনেকৈ মালা এডাল পিন্ধি ল'ব তই এহেজাৰ হ'লেও গুচকিও বেয়া লাগে ন সেইজোপা গুচকিলে বহিলে তললৈ গ'লে চেণ্ডেলত ফটকৈ ফুটে ইমানেই বগৰী চাচোন সেই আমজোপা কিমান ফুলিছে চাচোন সেইটোতো আমজোপা চা এইবাৰ মজা ফুলিছে খাবলৈ বহুত ভাল বহুত ভাল আমাৰ নতুন আমজোপা আছে এইজোপা ফুলিছে সেইজোপা কাটিলি নহয় গম পাইছে নে গাইছ মানে আমাৰ এজোপা আম আছে চোতালতে গছজোপা মানে বেছি লিচি আম মানে লেচুজোপা নিচিনাই ওখ নহয় ওখটো লেচুজোপা সমানেই কিন্তু লেচু যেনেকৈ লাগে এথোপা এথোপাকৈ আৰু লেচুটোতকৈ অকণমানে ডাঙৰ আমটো আৰু খাবলৈ লেচুতকৈও ধুনীয়া মানে
কাটি খোৱা ছিষ্টেম নাই আৰু ক'ৰ পৰা আহিলে নাজানো না আগতে তেখেতে মানে কৰিমগঞ্জ চৰিমগঞ্জ গৈ থাকে যে তাৰ পৰাই বাপেকে আনিছিলে নেকি সিহঁতলৈ মনত নাই মোৰ ইমান সেইজোপা মানে এনেকুৱা মানুহবোৰে ঢেৰ পুলি নিছে আৰু পুলিখিনি মই মানে কি কৰিছোঁ যাকে লাগে মানে তেখেত যোনে খোজে তাতে মানে সংৰক্ষণ কৰি ৰাখিছোঁ মই লৈ যাব পাৰিব আহিলে আৰু জেঠ মাহত আহিলে খাই চাবও পাৰিব জেঠৰ পহিলাৰ পৰা হে তাকে ভিডিঅ'টো চাই থাকিব এনেকৈ আমি মাক পুতেকৰ ভিডিঅ'বোৰ চাই থাকিব আমি এনেকৈ স্বাস্থ্য বেয়া কালিৰ পৰা কেঁকাই আছিলে এই আমজোপা আচৰিত লাগিছে হয় এইবাৰ আমজোপা আৰু সি ধৰতো আছে বেতগাজ খালে কোনোবাই ক'ব বেতগাজ কোনে কোনে খাই ভাল পায় আমাৰ বুল্লু পেহী আকৌ বেতগাজ বৰ প্ৰিয় আমি আগতে বিচাৰি ফুৰিলে ৰাতিপুৱা ক'ত বিচাৰি ফুৰোঁ অ' চক এই মাক যদি বিচাৰি ফুৰোঁ মায়ে অকল বেতকাটি থকাই দেখোঁ এই আহঁতজোপা কাটি পেলাব লাগিব দেই বেয়া ইমান ডাঙৰ গছ বাৰীত এই গছজোপা দেখিছে নাই বেলেগ এজোপা গছৰ ওপৰত নিৰ্ভৰশীল হৈ পেলাই গজিছে পৰ নিৰ্ভৰশীল বুলি কয় যেনেকৈ সেইকাৰণে নিজৰ কৰ্ম নিজে কৰিব লাগে সদায় দেউতা আনি দিব বা মায়ে কৰি দিব বুলি নহয় নিজে উঠি পিনি ৰাতিপুৱা নিজৰ কামকেইটা কৰিব লাগে সদায় সকলোৱে ল'ৰা ছোৱালী বুলি কথা নাই হা আজি বৰ জ্ঞানী হৈছে কালি আমাৰ এগৰাকীয়ে সেই মায়ে ৰাতি মই 1:30 বজাত সাৰ পাই পিনি চিঞৰিছোঁ অ' মা বুলি মা দিয়া নাই মোৰ সঁচাকৈ বখাই গৈছিলোঁ আকৌ কাৰণ আমাৰ এডতে এজনী মানুহ এগৰাকী মানে বয়স হোৱা নাছিলে হাৰ্টৰ প্ৰব্লেম আছিলে ৰাতিপুৱা সেই শুই থকাতে শুই থাকিলে মোৰ মানে ৰাতি 2টামান বজাত মাক চিঞৰিছোঁ এনেই মই সাৰ পাই পেলাই অ' মা মাত দিয়া নাই আকৌ ডাঙৰকৈ চিঞৰিছোঁ তাকে ভিডিঅ'টো চাই থাকিব দেই বহুদিন ব্লগ দিয়া নাই ক'ৰবালৈ ফুৰিবলৈ যোৱা ব্লগ দিম বাৰু লাহেকৈ এতিয়া বৰ্তমান ইমানটোৱে আহিছোঁ যাগে যা হ'ব দিয়ক